Welcome to Ranjita's videos. মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰী আজি তোমালোকৰ কিতাপৰ শিলৰ চোলা পাঠৰ প্ৰশ্নৰ উত্তৰ দিবলৈ ওলাইছো। তোমালোকে যদি মোৰ চেনেলত নতুনকৈ আহিছা চেনেল সাবস্ক্ৰাইব কৰি থৈ দিবা। নতুন নতুন ভিডিঅ' নটিফিকেশন পাই থাকিবা। আজিৰ ভিডিঅ' আৰম্ভ কৰো। কিতাপত চাবা ক্ৰিয়াকলাপ অৰ্থৰ সৈতে চিনাকি হওঁ আহা তোমালোকে নিজৰ কিতাপৰ পৰা মুখস্থ কৰি লবা। এতিয়া আমি আলোচনা কৰো। প্ৰথমে কোৱা তাৰ পাছত লিখা ক ৰজা শিলাদিত্যৰ ককা দেউতাকৰ নাম কি? উত্তৰত লিখিবা ৰজা শিলাদিত্যৰ ককা দেউতাকৰ নাম জলাদিত্য। শিলৰ মূৰ্তিটো কোনে সজাইছিল? উত্তৰ শিলৰ মূৰ্তিটো জলাদিত্যই সজাইছিল। ৰজাই কেনেদৰে অজৰ অমৰ হ'ব বিচাৰিছিল? উত্তৰ উত্তৰত তোমালোকে লিখিবা ৰজাই শিলৰ চোলা পিন্ধি অজৰ অমৰ হ'ব বিচাৰিছিল। চোৱা ৰজাই কিহৰ কাপোৰ পিন্ধিব লাগে বুলি মন্ত্ৰীয়ে কৈছিল? উত্তৰত লিখিবা ৰজাই পাট মেজাংকৰি আদি কাপোৰ পিন্ধিব লাগে বুলি মন্ত্ৰীয়ে কৈছিল। প্ৰশ্ন চোৱা 7 দিনৰ ভিতৰত ৰজাক শিলৰ চোলা আনি দিব নোৱাৰিলে মন্ত্ৰীক কি শাস্তি দিব বুলি কৈছিল? উত্তৰত লিখিবা 7 দিনৰ ভিতৰত ৰজাক শিলৰ চোলা আনি দিব নোৱাৰিলে মন্ত্ৰীক মৃত্যুৰ দণ্ডৰে শাস্তি দিব বুলি কৈছিল। প্ৰশ্ন চোৱা মন্ত্ৰীৰ জীয়েকৰ নাম কি? উত্তৰত লিখিবা মন্ত্ৰীৰ জীয়েকৰ নাম মনুমতী। প্ৰশ্ন চোৱা মন্ত্ৰীৰ জীয়েকে সমস্যাটো কেনেকৈ সমাধান কৰিলে? উত্তৰত তোমালোকে লিখিবা মন্ত্ৰীৰ জীয়েকে সমস্যাটো বুদ্ধিৰে সমাধান কৰিলে। মন্ত্ৰীৰ জীয়েকে শিলৰ চোলা শিৱলৈ ৰজাৰ পৰা পানীৰ বেজী বিচৰাত ৰজাই শিলৰ চোলা শিয়াটো অসম্ভৱ বুলি বুজি পালে আৰু মন্ত্ৰীক ৰাজসভালৈ মাতি পঠালে। এনেদৰে মন্ত্ৰীৰ জীয়েকে সমস্যাটো সমাধান কৰিলে। এতিয়া আমি আলোচনা কৰো সমাৰ্থক শব্দ লিখা। আমাক উদাহৰণ দিয়া হৈছে ৰজা সম্ৰাট মহাৰাজ নৃপতি ৰচি জৰি পাশ লেজু অসুখ অশান্তি বেজাৰ অসুস্থতা কবিৰাজ বৈদ্য বেজ ধনন্তৰী বিষণ্ণ স্ম্লান দুখিত বিষাদপূৰ্ণ লেঠা জগৰ জঞ্জাল আহুকাল পানী জল নীৰ অপ। তোমালোকে নিজৰ উত্তৰ বহীত লিখিবা। মই ইয়াত লিখিয়ে দিছো ঠিক আছে। এতিয়া আমি আলোচনা কৰো 3 বাক্য ৰচনা কৰা অজৰ অমৰ। মানুহে নিজৰ কাম কাজৰ দ্বাৰাহে অজৰ অমৰ হ'ব পাৰে। আমাক এটা উদাহৰণ দিয়া হৈছে বাকী মই তোমালোকক কৰি দিম ঠিক আছে। বাক্য ৰচনা চোৱা যুদ্ধ বিগ্ৰহ দেশৰ যুদ্ধ বিগ্ৰহ হলে দুৰ্ভিক্ষ হয়। পুথি পাজি ঘোষা পাঠ কৰি ভকতজনে পুথি পাজি সামৰি থলে। ঘৰ দুৱাৰ আলহী অহাৰ আগতে ৰঞ্জিতাই ঘৰ দুৱাৰ সাৰি মচি থৈছে। আঠে বেঠে গীতাই আঠে বেঠে আলহীক সোধ পোছ কৰিলে। তোমালোকে নিজৰ উত্তৰ বহীত লিখি থৈ দিবা। এতিয়া আমি আলোচনা কৰো বুজা আৰু লিখা ৰজা ৰাণী ককা দেউতা আইতা পিতা দেউ আই মা পুতেক জীয়েক। 5 নম্বৰ চোৱা বাকচৰ ভিতৰত বৰ্ণ স্বৰ চিহ্ন আৰু যুক্তাক্ষৰ আছে সেইবোৰ শুদ্ধকৈ ব্যৱহাৰ কৰি কেইটিমান শব্দ গঠন কৰা। আমাক ইয়াক কেইটিমান শব্দ লিখিবলৈ দিয়া হৈছে। মই তোমালোকক উত্তৰ দি আছো ঠিক আছে। যুদ্ধ বিগ্ৰহ শিলাদিত্য ঈশ্বৰ বুদ্ধ। তোমালোকে নিজৰ উত্তৰ বহীত লিখি থৈ দিবা ঠিক আছে। এতিয়া চোৱা 6 পঢ়া বুজা আৰু লিখা বুজন অবুজন শলাগী অশলাগী কাৰণ অকাৰণ ন্যায় অন্যায় ধৰ্ম অধৰ্ম সহায় অসহায় শান্তি অশান্তি পবিত্ৰ অপবিত্ৰ কামিলা অকামিলা। তোমালোকে নিজৰ উত্তৰ বহীত লিখি থৈ দিবা। এতিয়া আমি আলোচনা কৰো 9 চোৱা ভাবা আৰু উত্তৰ উলিওৱা। ব্ৰহ্মাই সৃজিলে এনে এটি গুটি বাকলি নাই তাৰ খাবও নোৱাৰি শিলগুটি। তোমালোকে উত্তৰত শিলগুটি বুলি লিখি থৈ দিবা ঠিক আছে।
আশা ৰাখিছোঁ মোৰ মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকে আজি ভিডিঅ' বুজি পাইছা বুলি। নতুনকৈ আহিছা যদি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা। মোৰ মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকৰ ইংলিছৰ কিতাপৰ গোটেই পাঠৰ প্ৰশ্নৰ উত্তৰৰ ভিডিঅ' মোৰ চেনেলত আছে। তোমালোকে এতিয়ালৈকে চোৱা নাই যদি চাই ল'বা, পৰীক্ষাৰ কাৰণে তোমালোকৰ সুবিধা হ'ব। আজি মই ইয়াতে সমাপ্ত কৰিলোঁ। আকৌ লগ পাম আমি নতুন ভিডিঅ'ত।